কোনো ধৰণৰ এক্সাম নিদিয়াকৈ যদি আপোনালোকে চৰকাৰী চাকৰি বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ভিডিঅ'টো লাষ্টলৈকে নিশ্চয় চাব এই ভিডিঅ'ত মই আপোনালোকৰ কাৰণে এটা জব লৈ আহিছোঁ য'ত আপোনালোকে কোনো এক্সাম নিদিয়াকৈ অকল ইণ্টাৰভিউ এটা দি চৰকাৰী চাকৰি লাভ কৰিব পাৰিব তো এই পোষ্টটো হ'ল টিচিং এছ'চিয়েটৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত জুলজি ডিপাৰ্টমেণ্টৰ কাৰণে পোষ্ট ওলাইছে ইয়াতে আপোনালোকে কোনো ৰাইটেন এক্সাম দিব নালাগে অনলি সাধাৰণ এটা ইণ্টাৰভিউ হ'ব যেটো অফলাইন হ'ব আৰু এড্ৰেছ ইয়াতে আপোনালোকক দিয়া আছে কনফাৰেন্স ৰুম অফ দ্য সেক্ৰেটাৰী ইউনিভাৰ্চিটি ক্লাसेस গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত আপোনাৰ ইণ্টাৰভিউৰ ডেটটো হ'ব 10th of March 2025 টাইমিং ইয়াতে আপোনালোকক দিয়া আছে 11 AM তো বহুতৰ মনত প্ৰশ্ন হয় যে স্যালাৰি কিমান হ'ব ইয়াতে আপোনালোকে চাব পাৰি আছে স্যালাৰি 27000 per month আপোনালোকক দিয়া যাব আৰু এই স্যালাৰিটো ফিক্সড হ'ব মানে ইন ফিউচাৰ যদি আপোনালোকে এই চাকৰিটো কৰি থাকে তেতিয়াহলে স্যালাৰিটো কেতিয়াও ইনক্ৰিজ নহয় স্যালাৰিটো ফিক্স হ'ব আপোনালোকৰ 27000 per month পাই থাকিব তো ইয়াতে ইণ্টাৰভিউৰ যিখিনি ইম্পৰ্টেন্ট ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰি আছে ডিপাৰ্টমেন্ট হল জুলজি পোষ্ট আছে 3টা আপোনালোকৰ কোৱালিফিকেশন লাগিব নেট স্লেট বা পিএইচডি কমপ্লিট হ'ব লাগিব স্পেশালাইজেশন যদি আপোনালোকে এন্টোমোলজি এনিমেল ইকোলজি এন্ড ওয়াইল্ড লাইফ বা ইবিলাকত যদি আপোনালোকৰ কোনো স্পেশালাইজেশন নাথাকেও তেতিয়া হলেও আপোনালোকে এলিজিবল হয় আৰু ইয়াতে আপোনালোকে চাব পাৰি আছে ডেট আৰু টাইমিং ইয়াতে আপোনাক দিয়া আছে তো মই ভাবো যে এটো এটা গোল্ডেন চান্স যি সকলে কোনো ধৰণৰ এক্সাম নিদিয়াকৈ চৰকাৰী চাকৰি এটা কৰিব বিচাৰে তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তো চাকৰিটোৰ কাৰণে নিশ্চয় এপ্লাই কৰিব পাৰে আৰু নিজৰ লাক এই ক্ষেত্ৰত ইউজ কৰি চাব পাৰে তো फ्रेंड्स এই ভিডিওটোত ইমানে যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিও মই মোৰ চেনেলত আপলোড কৰিয়ে থাকো তো আজিৰ ভিডিওত ইমানে থ্যাংক ইউ সো মাচ